মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বৈদিক পঞ্জিকা অনুসৰি আজি 18 ছেপ্টেম্বৰ বৃহস্পতিবাৰ, আহিন মাহৰ কৃষ্ণপক্ষৰ দ্বাদশী তিথি, পুষ্য নক্ষত্ৰ আজি প্ৰাধান্য পাব আৰু চন্দ্ৰ কৰ্কট ৰাশিত আছে। এই শুভ দিন অৰ্থাৎ বৃহস্পতিবাৰক বিশেষভাৱে জ্ঞান, সমৃদ্ধি, সফলতাৰ চিন বুলি গণ্য কৰা হয়। গ্ৰহ নক্ষত্ৰ এই অন্যান্য অৱস্থানে আজি 12টা ৰাশিৰ আটাইকেইটা ৰাশিৰ জীৱনত বিভিন্ন প্ৰভাৱ পেলাব। কোনোৱে নতুন সুযোগ বিচাৰি পাব, আন কোনোৱে নিজৰ কষ্টৰ ফল লাভ কৰিব। লগতে কিছুমান সাৱধানতা আৰু সংযম কৰিব লাগিব। গতিকে আজি আপোনাৰ ৰাশিৰ বাবে কি আছে সেই বিষয়ে বিতংভাৱে আমি জানো আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেঘ ৰাশি। আজি আত্মবিশ্বাসেৰে ভৰা দিন হ'ব। নিয়োজিত ব্যক্তিসকলে নতুন সুযোগ লাভ কৰিব আৰু তেওঁলোকৰ কামৰ শলাগ লোৱা হ'ব। অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়ীসকলে লাভৱান হ'ব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব, কিন্তু খৰচ নিয়ন্ত্ৰণ ৰাখক। পৰিয়াল এজন প্ৰাচীনৰ পৰা পোৱা পথ প্ৰদৰ্শনে প্ৰেৰণা হিচাপে কাম কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ ফুলি উঠিব আৰু আপোনাৰ পত্নীয়েও সেইবোৰক সমৰ্থন কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব। স্বাস্থ্য ফালৰ পৰা দিনটো স্বাভাৱিক, কিন্তু বাহিৰত ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক। ভগৱান শিৱক পূজা কৰিলে শুভ ফল পোৱা যাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কৰ্মক্ষেত্ৰত কিছু প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে ধৈৰ্য আৰু সংযম ৰাখক। আৰ্থিকভাৱে দিনটো মিশ্ৰিত, আয় বৃদ্ধি পাব, কিন্তু অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। পাৰিবাৰিক পৰিৱেশটো অলপ উত্তেজনাপূৰ্ণ হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে আন্তৰিক যোগাযোগ বজাই ৰখাটো অতি প্ৰয়োজন। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ অসুবিধা পাব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ লগত জড়িত সমস্যাবোৰ চিন্তাৰ বিষয় হ'ব পাৰে। লক্ষ্মী দেৱীক পূজা কৰিলে লাভজনক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা মিথুন ৰাশি। আজি মিথুন ৰাশিৰ বাবে এটা ভাল দিন হ'ব। কৰ্ম সংস্থাপনত থকাসকলে পদোন্নতি বা উন্নতি লাভ কৰাৰ সম্ভাৱনা থাকে। ব্যৱসায়ীসকলে হয়তো এনে এক উল্লেখযোগ্য চুক্তি লণ্ডন কৰিব পাৰে যিয়ে তেওঁলোকৰ লাভ কঢ়িয়াই আনিব। আৰ্থিকভাৱে দিনটো শুভ, আৰ্থিক লাভৰ সম্ভাৱনা আছে। পৰিয়ালত এক আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব আৰু আপোনাৰ পত্নীৰ পৰাও আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব, ভাগৰ বা মানসিক চাপ থাকিব পাৰে। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব। সেউজীয়া পিন্ধা আজি আপোনাৰ বাবে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ বাবে মিশ্ৰিত দিন হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিত আছে, যাৰ ফলত আৱেগ বৃদ্ধি হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে, যাৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। আৰ্থিকভাৱে দিনটো স্বাভাৱিক হ'ব। অপ্ৰয়োজনীয় খৰচ এৰাই চলিব লাগে। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ পৰিয়ালক এক পথ প্ৰদৰ্শক শক্তি হ'ব। প্ৰেমৰ সম্পৰ্ক মধুৰ হৈ থাকিব, কিন্তু নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। স্বাস্থ্যৰ ফালৰ পৰা ক্লান্তি আৰু মানসিক চাপ সম্ভৱৰ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব। সূৰ্য দেৱক গাখীৰ মিহলি কৰি পানী বঢ়াব আৰু আজি আপোনাৰ শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। আজি সিংহ ৰাশিৰ বাবে অগ্ৰগতি কঢ়িয়াই আনিব। নিয়োজিত ব্যক্তিয়ে ঊৰ্ধ্বতন বিষয়াৰ পৰা সন্মান লাভ কৰিব। বিশেষকৈ অংশীদাৰিত্ব উদ্যোগ, নতুন ব্যৱসায়িক সুযোগ সৃষ্টি হ'ব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি আৰু সুখ বিৰাজ কৰিব আৰু আপুনি আপোনাৰ পত্নীৰ সৈতে মানসম্পন্ন সময় কটাব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। শিক্ষাৰ্থীসকলে নিজৰ শৈক্ষিক দিশত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল হ'ব, কিন্তু অতিমাত্ৰা পৰিশ্ৰম পৰিহাৰ কৰক। আজি এজন আটকজনক খুৱাই দিয়াটো শুভ বুলি প্ৰমাণিত হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কন্যা ৰাশি। আজি কন্যা ৰাশিৰ বাবে মিশ্ৰিত ফলাফল আনিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব, কিন্তু সহকৰ্মীসকলৰ লগত সংঘাতৰ পৰা আঁতৰি থকা উচিত। আৰ্থিকভাৱে মধ্যমীয়া দিন হ'ব। টকা আহিব, কিন্তু সেয়াও তৎক্ষণাৎ খৰচ হ'ব। সৰু সৰু পাৰিবাৰিক বিবাদ সম্ভৱ। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ ওপৰত সামান্য প্ৰভাৱ পৰিব পাৰে, গতিকে সাৱধান হওক। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত এলাহ দূৰ কৰিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেট আৰু ছালৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি তুলসী গছত পানী দিলে আপোনাৰ বাবে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা তুলা ৰাশি।
আজি তুলা ৰাশিৰ বাবে এক শুভ দিন হ'ব। ব্যৱসায়ত ভাল লাভ দেখা যাব আৰু নিয়োজিত জাতক জাতিকাই নতুন কামৰ সুযোগ বিচাৰি পাব। আৰ্থিক অৱস্থা শক্তিশালী হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। ভাই ভনীৰ পৰাও সহায় লাভ কৰিব। আপোনাৰ পত্নীৰ সৈতে সমন্বয় ভাল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি সফলতা লাভ কৰিব। স্বাস্থ্য ভাল হ'ব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আৰু সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। আজি দেৱী দুৰ্গাক পূজা কৰিলে বিশেষভাৱে লাভজনক হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। নিয়োজিত ব্যক্তিসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা হেঁচা বৃদ্ধি পাব পাৰে। ব্যৱসায়ীসকলে যিকোনো নতুন চুক্তি কৰাৰ আগতে সাৱধান হ'ব লাগে আৰু ভালদৰে চিন্তা কৰিব লাগে। আৰ্থিকভাৱে দিনটো স্বাভাৱিক। পৰিয়ালৰ ভিতৰত মতানৈক্য হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ বা টোপনি নহা সম্ভাৱনা হ'ব পাৰে। আজি হনুমান চল্লিশা পাঠ কৰিলে আপোনাৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চাই ধনুৰাশি। ধনুৰাশিৰ বাবে আজি এক শুভ দিন। নিয়োজিত ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। নতুন চুক্তিৰ দ্বাৰা ব্যৱসায়ীসকলক লাভৱান হ'ব। আৰ্থিকভাৱে যিহেতু আৰ্থিক লাভৰ সম্ভাৱনা আছে। পৰিয়ালত শান্তি আৰু সুখ থাকিব। পত্নীৰ পৰাও সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কই নতুন শক্তি বিচাৰি পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যাধিক কামৰ বুজাই ভাগৰুৱা হ'ব পাৰে। আজি আপোনালোকৰ ধৰ্মীয় কাম কাজত অংশগ্ৰহণৰ বা সুযোগ পাব। আপুনি আঁহৰ গছৰ তলত বন্তি জ্বলোৱাটো আপোনাৰ বাবে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা মকৰ ৰাশি। আজি মকৰ ৰাশিৰ বাবে মিশ্ৰিত দিন হ'ব। কৰ্মক্ষেত্ৰত আপুনি প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি সেইবোৰ অতিক্ৰম কৰিব। আৰ্থিকভাৱে দিনটো স্বাভাৱিক। পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ চিন্তাৰ বিষয় হ'ব পাৰে। ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত দূৰত্ব সৃষ্টি কৰিব পাৰে। আপোনাৰ পত্নীৰ সৈতে মতানৈক্য সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ বিশেষ প্ৰচেষ্টা চলাব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গাঁঠিৰ বিষ বা ক্লান্তি চিন্তাৰ বিষয়ে হ'ব পাৰে। শনিদেৱক পূজা কৰি দৰিদ্ৰ লোকক দান দিয়া আজি আপোনাৰ বাবে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এটা ভাল দিন হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ'ব আৰু আপোনাৰ পৰিকল্পনা সফল হ'ব। ব্যৱসায়ীসকলো লাভৱান হ'ব। তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। ভাই ভনীৰ পৰাও সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। স্বাস্থ্য ভাল হ'ব, কিন্তু সুষম খাদ্য বজাই ৰাখক। আজি এজোপা আঁহৰ গছক চেনি মিহলি পানী আগবঢ়ালে শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাৰ বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত নিয়োজিত জাতক জাতিকাই সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে আৰ্থিক লাভৰ সন্মুখীন হ'ব আৰু নতুন চুক্তি লাভ কৰিব পাৰে। তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব আৰু আপোনাৰ পত্নীৰ পৰাও সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল ফলাফল দেখুৱাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল হ'ব। আজি ভগৱান বিষ্ণুক পূজা কৰিলে আপোনাৰ বাবে বিশেষভাৱে ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। প্ৰিয় দৰ্শক, এই আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।